মুখ্যমন্ত্ৰী উন্নত পকীপথ আঁচনিৰ দ্বাৰা আজি ডিগবৈ সমষ্টিৰ বৰহাবজানত 7,24,77,00,000 টকাৰে বৰহাবজান হাইস্কুলৰ পৰা পানী খোৱা এমই স্কুললৈ এই পথটি খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈ গৈছে। তাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। ইয়াৰ পাছতে পানী খোৱাত 1.5 কোটি টকাৰ এতিয়া পথ আছে। ইয়াৰ পাছত আমি মুকলি কৰিম। গতিকে আজি দিনটো কাৰ্যসূচী প্ৰায় 8টা আছে আৰু এই 8টাৰ ভিতৰত আমি পকীপথে প্ৰায় 3টা আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিবই লাগিব। বিশেষকৈ যাতায়াতৰ উন্নয়নৰ কাৰণে তেখেতে যথেষ্ট সমগ্ৰ অসমতে কাম কৰিছে। তাৰ ভিতৰত আমি ডিগবৈ সমষ্টিটোৰ এতিয়ালৈকে মোৰ প্ৰায় 9.5 বছৰ কাৰ্যকাল পাৰ হৈ গৈছে। আমি প্ৰায় 900 পকীপথ নিৰ্মাণ কৰিছোঁ। একেবাৰে জিলা পৰিষদৰ পৰা পঞ্চায়ত আৰু আমাৰ MLA বা আমাৰ মুখ্যমন্ত্ৰী উন্নত পকীপথ আঁচনি বা আমাৰ SOPD আৰু PMGSYৰ দ্বাৰা 900 ৰাস্তা পকীপথ 9.5 বছৰ আমি কৰিছোঁ আৰু প্ৰায় 90% পথ ইতিমধ্যে নিৰ্মাণ হৈছে ডিগবৈ সমষ্টিটোত। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু অহা দিনবিলাকত বাকী যিখিনি পথ আছে 10-15% আছে, এইখিনিও আমি ইতিমধ্যে আমি তালিকা দিয়া হৈছে। এইখিনিও নিশ্চয় খুব সোনকালে হ'ব। গতিকে সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিটোৰ আজি এটা কথা ক'বই লাগিব, দীঘলীয়া পথ আজি জৰাজীৰ্ণ পথ নাই, আমি সম্পূৰ্ণ নিৰ্মাণ কৰিছোঁ। মই পুৰণা ডিগবৈৰ কথা কৈছোঁ, নতুনকৈ অন্তৰ্ভুক্ত হোৱা কথা নাই। ভাঙা হাইস্কুল, ME স্কুল, কলেজ এখনো ইয়াত নাই। এখনো ভাঙা দলং ডিগবৈ সমষ্টি এতিয়ালৈকে নাই। যোৱা 9.5 বছৰত আমি সম্পূৰ্ণ নিৰ্মাণ কৰিছোঁ। সৰু সুৰাকৈ 2-এটা কালভাৰ্টৰ বাহিৰে ভগা দলং এখনো নাই। গতিকে আমি আশা ৰাখিছোঁ যে অহা দিনবিলাকত নিশ্চয় ডিগবৈ হওক বা সমগ্ৰ অসমৰ যিখিনি কাম আছে, আমাৰ ৰাইজৰ যিবোৰ সমস্যা আছে, পথে হওক, দলঙে হওক বা মানে PMUY গৃহই হওক, এইখিনি নিৰ্মাণ হ'ব। আৰু ডিগবৈ সমষ্টিৰ লোক যথেষ্ট সুখী। যোৱা সময়ছোৱাত ৰাইজৰ লগতে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যথেষ্ট মোক সহযোগিতা আগবঢ়াইছে। আৰু তাতোতকৈ ডাঙৰ কথা, মাননীয় মুখ্যমন্ত্ৰী, সমৰ্থ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত প্ৰত্যেকগৰাকী বিধায়কে, জনপ্ৰতিনিধিয়ে খুব আন্তৰিকতা কাম কৰিছে। আৰু তেখেতৰ আশীৰ্বাদ লৈ যোৱা সময়ছোৱাতো কাম কৰিছিলোঁ। অহা দিনবিলাকতো তেখেতৰ আশীৰ্বাদ লৈ এই সমষ্টিটো কাম কৰিম বুলি মই প্ৰতিজ্ঞাবদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।